নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅলৈ আৰু আজিৰ ভিডিঅটিত আমাৰ অসম চৰকাৰৰ বা যিকোনো আমাৰ চৰকাৰী খণ্ডৰ কৰ্মচাৰী সকলৰ লগত জড়িত এটা বিষয় আলোচনা কৰিব ওলাইছো আশা কৰিছো ভিডিঅটো শেষলৈকে চাব যদি কোনোবাই নতুনকৈ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ অফিচিয়েল খবৰ বা চৰকাৰী খণ্ডৰ খবৰ আপোনালোকে পাই থাকিব ইতিমধ্যে আপোনালোকে জানে যে সরকারি কর্মচারী সকলক ইলেকশন প্রসেস যেটো নির্বাচন প্রক্রিয়া তাত জড়িত করা হয় আৰু কব গলে সরকারি কর্মচারীখিনিৰ জৰিয়তে নির্বাচনী প্রক্রিয়াটো সমাপ্ত করা হয় ই এমপি ইলেকশনেই হওক এসেম্বলি ইলেকশনেই হওক বা যিবিলাক আমাৰ কাউন্সিল ইলেকশন অটোনমাস কাউন্সিলৰেই হওক বা আমাৰ বিটিসি ইলেকশনেই হওক এইবিলাকত সরকারি কর্মচারীবিলাকৰ জৰিয়তে ইলেকশন প্রসেসটো কমপ্লিট করা হয় আৰু যেহেতু বিটিসি ইলেকশন আমাৰ অসমত হ'ব গৈ আছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আৰু আমাৰ অসমত 4খন ডিস্ট্ৰিক্টৰ কাৰণে এই ইলেকশনটো যেহেতু হয় অলপমান ডাঙৰ ইলেকশনে গতিকে ইয়াতো বহুত হাজাৰ হাজাৰ কৰ্মচাৰী জড়িত হ'ব আৰু এই কৰ্মচাৰী সকলে তাৰ বিনিময়ত এটা ৰিমুনাৰেশন পায় ইলেকশন ডিউটিৰ কাৰণে আৰু হেতু হয়তো সকলোৱে জানে কিন্তু এই যেটো আমাৰ ৰিমুনাৰেশন এই ৰিমুনাৰেশনটো ইমান দিনে 2000 যেটো আমাৰ যেটো ৰিমুনাৰেশনৰ ৰেট সেই 2014 চনতে যেটো ফিক্স কৰা হৈছিল সেইমতে দি থকা হৈছিল কিন্তু ৰিসেন্টলি ইলেকশন কমিশন অফ ইন্ডিয়াই যোৱা 8 আগষ্টত এখন নোটিফিকেশন প্ৰকাশ কৰিছে আৰু ইলেকশনৰ জড়িত কৰ্মচাৰীবিলাকৰ যেটো ৰিমুনাৰেশন সেই ৰিমুনাৰেশনটো বৃদ্ধি কৰিছে এটা কিমান বৃদ্ধি কৰিছে সেইখিনি আমি আজিৰ এই ভিডিঅটিত জানিবলৈ চেষ্টা কৰিম আশা কৰিছো ভিডিঅটো আপোনালোকে শেষলৈকে চাব ইতিমধ্যে জানে যে ইলেকশন প্ৰসেছত বিভিন্ন পোষ্টৰ মানুহ থাকে আৰু কোনোবাই মেজিস্ট্ৰেট কোনোবাই প্ৰেজাইডিং অফিচাৰ কোনোবাই পোলিং অফিচাৰ এনেকৈ বিভিন্ন ক্যাটাগৰী থাকে এতিয়া আমি যিখিনি আমাৰ জোনেল মেজিস্ট্ৰেট বা এসিএস অফিচাৰ বা আইএস অফিচাৰ তেওঁলোকৰ খিনি আমি ৰিমুনাৰেশনটো চাব নাযাওঁ আমি যাম যিখিনি আমাৰ তলৰ লেভেলৰ প্ৰেজাইডিং অফিচাৰ কাউন্টিং সুপাৰভাইজাৰ পোলিং অফিচাৰ আৰু বাকি যিখিনি আছে কাউন্টিং এসিস্ট্যান্ট তেওঁলোকৰ ৰিমুনাৰেশনটো কিমান বৃদ্ধি কৰিছে ইলেকশন কমিশন অফ ইন্ডিয়া সেইখিনি আলোচনা কৰিম আৰু প্ৰেজাইডিং অফিচাৰৰ যেটো ৰিমুনাৰেশন হেতু বৃদ্ধি কৰা হৈছে 500 rupees per day 500 টকা ডেইলি আৰু অৰ্থাৎ এটা ইলেকশনত এজন কৰ্মচাৰী প্ৰায় 5 দিন মান জড়িত হ'ব লগা হয় কেতিয়াবা কিছুমানৰ বেছিও হৈ যায় তো মোৰ যদি ভুল হৈছে আপোনাক কমেন্ট কৰি জনাব মই একেবাৰে শুদ্ধ নহব পাৰো কিন্তু যিখিনি ৰিমুনাৰেশনৰ কথা ইয়াত কোৱা হৈছে সেইখিনি মই আপোনাক জনাই আছো তো প্ৰেজাইডিং অফিচাৰ আৰু কাউন্টিং সুপাৰভাইজাৰৰ যেটো ৰিমুনাৰেশন হেতু বৃদ্ধি কৰা হৈছে 500 rupees per day 500 টকা per day তাৰ পিছত নাইবা 200 টকা লামসাম আৰু যিখিনি পোলিং অফিচাৰ থাকে ফাৰ্স্ট পোলিং সেকেন্ড পোলিং তেওঁলোকৰ কাৰণে বৃদ্ধি কৰা হৈছে 400 টকা 400 rupees per day এদিনত 400 টকা কৈ তেওঁলোকৰ ৰিমুনাৰেশনটো ধৰা হ'ব নাইবা 1600 টকা লামসাম তাৰ পিছত যিখিনি কাউন্টিং এসিস্ট্যান্ট থাকে কাউন্টিং এসিস্ট্যান্ট বিলাকৰ হ'ব 450 টকা per day এদিনত 450 টকা কৈ তেওঁলোকৰ হিসাব কৰা হ'ব নাইবা 1350 টকা লামসাম তাৰ পিছত যিখিনি ক্লাস 4 এমপ্লয় থাকে ইভিএম ডঙা ইভিএম ফিটিং কৰাত বা ইভিএম বা আমাৰ পোলিং মেটেৰিয়েল বিলাক অনানিয়া কৰা বা পোলিং পাৰ্টিক বস্তুবোৰ গটাই দিয়া এইবোৰ কামত যিসকল গ্ৰেড 4 এমপ্লয়িজ থাকে তেওঁলোকৰ যেটো ৰিমুনাৰেশন হ'ব 350 টকা বা 350 per day নাইবা 1400 লামসাম তাৰ পিছত যিখিনি ভিডিও সাৰ্ভিলেন্স টিম থাকে ভিডিও ভিউইং টিম একাউন্টিং টিম ফ্লাইং স্কোৱাড মিডিয়া টিম এই টিম বিলাকৰ যদি ক্লাস 1 বা ক্লাস 2 এমপ্লয় 2 ক্যাটাগৰীৰ এমপ্লয় হয় তেতিয়া হলে 3000 লামসাম পাব আৰু ক্লাস 3 হলে 2000 লামসাম পাব তাৰ পিছত ফুড আৰু ৰিফ্ৰেশমেন্ট ফুড আৰু ৰিফ্ৰেশমেন্টৰ কাৰণে যিসকলে ইলেকশন ডিউটিত জড়িত থাকে তেওঁলোকৰ কাৰণে পেকেট লাঞ্চ আৰু ৰিফ্ৰেশমেন্ট দিব লাগিব নাইবা 500 টকা per day দিব লাগিব খোৱা বোৱাৰ নামত বা ফুড আৰু ৰিফ্ৰেশমেন্টৰ নামত গতিকে 500 rupees per day as a part of food আৰু ৰিফ্ৰেশমেন্ট এজন কৰ্মচাৰীৰ এগেইনষ্টত সেনশন হয় বা দিয়া হয় এতিয়া এটা প্ৰশ্ন আহিব পাৰে যে
ইলেকশ্যন ডিউটি কৰা মানুহখিনিয়ে তেওঁলোকৰ ৰিমুনাৰেশ্যনটো কেতিয়া পাব ইয়াতে দুটা অপশ্যন আছে যে প্ৰথম অপশ্যনটোত যে যিখিনি ৰিমুনাৰেশ্যন আছে তাৰে 100% ইলেকশ্যন হৈ যোৱাৰ 24 ঘণ্টাৰ ভিতৰত দিব লাগিব নাইবা তাৰ আগতে দিব লাগিব ইলেকশ্যনৰ আগতে দিব লাগিব এডভান্স সেকেন্ড অপশ্যনটো আছে যে যেটো ৰিমুনাৰেশ্যন হয় তাৰে 80% এডভান্স দিব লাগিব আৰু বাকি 20% ইলেকশ্যন হৈ যোৱাৰ 30 দিনৰ ভিতৰত 30 ডেজৰ ভিতৰত দিব লাগিব আৰু এই কথাখিনি মই নিজে কোৱা নাই ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ এখন নটিফিকেশন ওলাইছে আপোনালোকে যদি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ ৱেবছাইটত যায় তেতিয়াহলে আপোনালোকে নটিফিকেশনখন পাব আৰু এই নটিফিকেশনখন ইলেকশ্যন কমিশন অফ ইণ্ডিয়াই প্ৰত্যেক ৰাজ্যৰ মুখ্য সচিবলৈ আৰু প্ৰত্যেক ৰাজ্যৰ যি নিৰ্বাচনী বিষয়া চিফ ইলেক্টৰেল অফিচাৰ সকলোলৈকে পঠাই দিছে গতিকে আশা কৰিছো আহিবলগীয়া যিখিনি ইলেকশ্যন আছে এই নতুন ৰিমুনাৰেশ্যনৰ যি ৰেট লগাইছে সেই ৰেট মতে পাব গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আলোচনা কৰিলো পুনৰ এনেকুৱা ধৰণৰ কিবা আপডেট থাকিলে জনাম থ্যাংক ইউ